আজি অলপ বিহু বিহু লাগিছে। আজি যেতিয়া ঘাটৰ পৰা নামিলো তেতিয়া ঘাটত কিছু ব্যক্তিসকল আমাক স্বাগতম জনাবলৈ প্ৰস্তুত আছিল। মই ভাবিলো যে সেইখিনি ব্যক্তিসকলৰ লগত লৈ আমি ৰাজীৱ ভৱনত সোমাম। অলপ আগবাঢ়ি গলো, দেখিলো NSY যুৱ কংগ্ৰেছ এটা দীঘলীয়া বাইক কনভয়। মই NSY যুৱ কংগ্ৰেছক মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তাত অলপ মহিলাখিনিও অলপ স্কুটি চলাইছে, ভাল লাগিল। মোৰ পিতৃ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণমুখীয়ে সদায় কৈছিল যে প্ৰত্যেক ক্ষেত্ৰত মহিলাসকল ওলাই আহিব লাগিব, স্কুটি নহয় ট্ৰেক্টৰ চলাবলৈ জানিব লাগিব। তাৰপিছত আমি আগবাঢ়ি গলো। মই ভাবিলো আমাৰ বাইক কনভয় থাকিব, আমি থাকিম আৰু আমি ৰাজীৱ ভৱনত আমি ডাইৰেক্টলি ইয়াত আহি যাম মিটিঙৰ স্থলী। কিন্তু দেখিলো ঠাই ঠাই মানুহ দোকানৰ পৰা ওলাই আহিছে, অফিচৰ পৰা ওলাই আহিছে, স্কুলৰ পৰা ওলাই আহিছে, বজাৰৰ চুকে কোণে মহিলাবোৰ ৰৈ আছে, যুৱকসকল ৰৈ আছে আৰু সকলোৱে এটা কথা কৈছে, চিন্তা কৰিবলৈ নাই, এইবাৰ আপুনি জিকিবই জিকিব। আৰু তাৰপিছত আমি ভাবিছে যে ইমান ৰাইজ আহিছে, আপোনাক আদৰিছে, আপুনি নাচি নাচি আহিছে, আপোনাক কেনেকুৱা অনুভৱ হৈছে? মই ক'লো এয়া হ'ল মাজুলী ৰাইজৰ মৰম। তেওঁলোকে সুধিছে ইয়াত মন্ত্ৰী, তামুক সাংসদ, তামুক মুখ্যমন্ত্ৰী, সমুক মুখ্যমন্ত্ৰী এই ধৰণৰ কথা কৈছে। মই কৈছো অসমৰ ৰাইজৰ মৰম মোৰ সুৰক্ষা কৱচ, আমাৰ বিজেপি একো কৰিব নোৱাৰে। ৰাইজে যিদৰে আমাক আগুৰি ধৰিছে, ৰাইজে যিদৰে আনন্দৰে ওলাই আহি নাচিছে, সেই উৎসাহ এটা পৰিৱেশ, সেই উল্লাসৰ পৰিৱেশ এইবাৰ মাজুলীৰ ভিতৰত আমি কংগ্ৰেছ দলটোক লিড দিম। যোৰহাট লোকসভা সমষ্টি আমি জিকিবলৈ গৈ আছো। এতিয়া বিজেপি দলৰ ভিতৰত ভূমিকম্প। ভাবিছিলে গৌৰৱ গগৈ বেলেগ চিটত যাবগৈ। গোটেই তেওঁলোকৰ প্ৰচাৰৰ গোটেই তন্ত্ৰ, প্ৰচাৰ বাদ দিয়ক, অপপ্ৰচাৰ, গোটেই তেওঁলোকৰ অপপ্ৰচাৰৰ তন্ত্ৰ তৈয়াৰ হৈ আছিলে। শেষত গৈ কংগ্ৰেছ দলে বিজেপিৰ ওপৰত গুগলি পেলাই মোক যোৰহাটৰ প্ৰাৰ্থী হ'বলৈ ক'লে। এতিয়া বিজেপি শিবিৰৰ ভিতৰত চেডেলি বেডেলি আৰু এতিয়া একো উপায় নাপায়। যোৱাকালি প্ৰাক্তন সাংসদ দীপ গগৈ ডাঙৰীয়া ঘৰলৈ গ'ল। ভাবিলে যে দীপ গগৈ ডাঙৰীয়াৰ লগত এটা ছবি আমি তুলি লওঁ আৰু তাৰ পিছত খুৰা আৰু ভতিজাৰ মাজত এটা সংঘাত সৃষ্টি কৰোঁ। এয়া হ'ল বিজেপি দলৰ ৰাজনীতি। চাওকচোন, হিন্দু ধৰ্মৰ মাজতো বিভাজন কৰিলেই এতিয়া খুৰা আৰু ভতিজাৰ মাজতো তেওঁলোকে বিভাজন কৰিবলৈ বিচাৰিছে। চাওক, এয়া হ'ল তেওঁলোকৰ ৰাজনীতি। আৰু একো উপায় নাই, আৰু একো বিষয় নাই। যোৰহাটৰ বিষয় নাই, মাজুলী বিষয় নাই, হাওৰা বিষয় নাই, নাজিৰা বিষয় নাই, শিৱসাগৰ বিষয় নাই। এতিয়া খুৰা আৰু ভতিজাৰ মাজত কেনেকৈ সংঘাত লগাব পাৰো সেয়া লৈ তেওঁলোকে ব্যস্ত। মইতো কৈছো ক্ষমা বিচাৰিব লাগে। দীপ গগৈ ডাঙৰীয়া আমাৰ অসমীয়া ৰাজনীতি এজন জ্যেষ্ঠ ৰাজনীতিবিদ। তেওঁ সদনত যেতিয়া আছিলে, ষ্টেণ্ডিং কমিটি যে আমাৰ থাকে পাৰ্লামেণ্টৰ ষ্টেণ্ডিং কমিটি, ৱাটাৰ ৰিচৰ্চ জল সম্পদ ওপৰত এটা ষ্টেণ্ডিং কমিটি আছে, তাত এটা সময়ত তেওঁ চেয়াৰমেন আছিল। এটা গধুৰ দায়িত্ব।
সেইজন ব্যক্তি অলপ দিন আগতে তেওঁ কেটেৰেক্ট সাৰ্জাৰী কৰাইছে। কেটেৰেক্ট সাৰ্জাৰী কৰাৰ কাৰণে ডক্টৰে কৈছে অলপ ঘৰৰ ভিতৰত থাকক, বাহিৰত ওলাই যাব নালাগে। তথাপিও যেতিয়া তপন গগৈ ডাঙৰীয়া তেখেতক ফোন কৰিলে কি দাদা আপোনাক লগ পাবলৈ বিচাৰো, বহল চিন্তাৰে দীপ গগৈ ডাঙৰীয়া নিজৰ ঘৰত তপন গগৈ ডাঙৰীয়াক স্বাগতম জনালে ভাল মনেৰে। মোক সেইদিনা ফোন কৰি জনালে যে গৌৰৱ তপন গগৈ ডাঙৰীয়া মোক ফোন কৰি পিছদিনা আহিবলৈ বিচাৰিছে। মই ক'লো দিদাদা ভালে আছে, আহিবলৈ দিয়ক। নিজৰ ঘৰত মাতি আনি তেওঁহে ছবি বদনাম কৰিব প্ৰাক্তন সাংসদ দীপ গগৈ ডাঙৰীয়া কেতিয়াও ভবা নাছিলে, কেতিয়াও ভবা নাছিলে। আৰু তেওঁ যে ছবি বদনাম কৰিবলৈ চেষ্টা কৰিলে, নিজৰ সন্মানৰ কাৰণে ডক্টৰৰ এডভাইচ পাহৰি কেটেৰেক্ট সাৰ্জাৰী হৈ যোৱাৰ পিছতো তেওঁ যোৰহাটৰ ৰাজীৱ ভৱনত গৈ এটা ৰাজহুৱা সংবাদমেলত ক'লে যে মই আজি কংগ্ৰেছ দলৰ এজন সাংসদ গৌৰৱ গগৈ লৈ মই গৌৰৱ অনুভৱ কৰোঁ। তেওঁ ক'বলৈ বাধ্য হ'ল যে লেংমাৰা কথা কৈছে। যিসকলে কংগ্ৰেছ দলৰ ভিতৰত লেংমাৰা এই সংস্কৃতি আৰম্ভ কৰিলে, যিসকলে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ পিঠিত ডেগাৰ মাৰিলে, যিসকলে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱক লেং মাৰিলে, তেওঁলোকে আজি কংগ্ৰেছ এৰি এতিয়া বিজেপি দলত সোমাই আছে। এতিয়া লাহে লাহে এই লেংমাৰি বেমাৰীটো বিজেপি দলতো সোমাই গৈছে। এই লেংমাৰা এক্সপাৰ্টবোৰ এতিয়া বিজেপি দলত সোমাই পুৰণা বিজেপি সকলক লেং মাৰি আছে। এতিয়া পুৰণা বিজেপি সকল নিজৰ দলটোকে চিনি পোৱা নাই, কৈছে কি হৈছে আমাৰ দলটো। যিসকলে বিৰুদ্ধে আমি ইমান সংগ্ৰাম কৰিলো, যিসকলে বিৰুদ্ধে আমি ইমান অভিযোগ দাঙি ধৰিলো, যিসকলে বিৰুদ্ধে আমি কৈছো যে তেওঁলোকে ব্ৰইলাৰ সিন্ডিকেট, কণী সিন্ডিকেট, কাঠ সিন্ডিকেট, কয়লা সিন্ডিকেট, গৰু সিন্ডিকেট লগত জড়িত, এতিয়া সেইসকল আমাৰ দলত সোমাই আহি এতিয়া মন্ত্ৰী হৈছে আৰু আমাৰ ওপৰত ৰাজত্ব কৰি আছে। এতিয়া বিজেপি দলৰ ভিতৰত বাস্তৱ বিজেপি কৰা মানুহসকলৰ স্থান নাই। অগপ দলৰ ভিতৰত বাস্তৱ অগপ কৰা মানুহৰ স্থান নাই। আজি এয়া হৈছে বৰ্তমানৰ ৰাজনৈতিক পৰিৱেশ। সেইকাৰণে নৱ প্ৰজন্ম আমাৰ ওচৰলৈ আহিছে, কংগ্ৰেছ দললৈ ওচৰলৈ আহিছে। আমি কৈছো যে আমি এই টুটু মেমে ৰাজনীতি কৰিবলৈ অহা নাই। এই বাজাৰৰ সন্মুখত যিদৰে মানুহবোৰ যে কাৰ্য কৰি থাকে টুটু মেমে, মই টুটু মেমে কৰিবলৈ মই অসমৰ ৰাজনীতিত সোমোৱা নাই। মই অসমৰ ৰাইজক সেৱা কৰিবলৈ মই ৰাজনীতিত সোমাইছো। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে সদায় কৈছে যে ৰাজনীতি হ'ল ৰাইজক সেৱা কৰাৰ মাধ্যম। আৰু এয়া হৈছে পাৰ্থক্য কংগ্ৰেছ আৰু বিজেপিৰ মাজত। কংগ্ৰেছে ৰাইজক ৰজা ভাবে, বিজেপি নিজকে ৰজা ভাবে। এয়া হৈছে পাৰ্থক্য। কংগ্ৰেছ ৰাইজৰ সেৱক হ'বলৈ বিচাৰে, বিজেপি ৰাইজৰ ৰজা হ'বলৈ বিচাৰে। এয়া হৈছে পাৰ্থক্য। এতিয়া বাক স্বাধীনতা নাই। আজি অসমৰ নৱ প্ৰজন্ম কাৰ বিৰুদ্ধে মাত মাতিবলৈ বিচাৰে? আজি তেওঁলোকৰ বাক স্বাধীনতা নাই। কলেজৰ সন্মুখত এখন চৰকাৰে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কলেজৰ সন্মুখত পুলিচৰ বেৰিকেড লগাই দিছে। যদি কোনোবা এজন তিয়কৰ জীয়ৰী এইখন চৰকাৰৰ বিৰুদ্ধে কবিতা লিখে, সেই জীয়ৰীজনক জেললৈ পঠাই দিছে। 5জন আমাৰ তাৰ বিৰুদ্ধে যুৱক শ্বহীদ হৈ গ'ল, আমি আজিলৈকে গম পোৱা নাই। আজি এনেকুৱা এটা পৰিৱেশত ৰাইজে কৈছে কি নহয়, এই অহংকাৰী চৰকাৰৰ অহংকাৰ ভাঙিব লাগিব। এইবাৰ আমি সকলোৱে দলে বলে হাতৰ ওপৰত ভোট দি আমি অসমীয়া স্বাভিমান ৰক্ষা কৰিম। আৰু আমি ইণ্ডিয়া এলায়েন্স হৈ আমি কথা দিছো
যে প্ৰথম কেবিনেট মিটিঙৰ ভিতৰত ইণ্ডিয়া এলায়েন্সৰ যেতিয়া চৰকাৰ হ'ব প্ৰথম কেবিনেট মিটিঙৰ ভিতৰত তা আইন আমি বাতিল কৰিম, তা আমি নামানো। আজি এই মাজুলীলৈ আহি মই যথেষ্ট সুখী